নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী পেনেল ইতিমধ্যে বিজেপিয়ে কৰিছে প্ৰস্তুত বাজপাই ভৱনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠকৰ সামৰণি পৰিছে তিনিজনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে আৰু 90টা সমষ্টিত প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে পুনৰ জনাম তিনিজনীয়া প্ৰাৰ্থী পেনেল বিজেপিয়ে প্ৰস্তুত কৰিছে কিছুমান সমষ্টিত এগৰাকীকৈ প্ৰাৰ্থীও আছে 90টা সমষ্টিত প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰি উলিয়াইছে বিজেপিয়ে মিত্ৰ দলৰ সৈতে বুজাবুজি হ'বলগীয়া সমষ্টি বিজেপিয়ে প্ৰস্তুত কৰা নাই এতিয়ালৈকে প্ৰাৰ্থী পেনেল অগপ আৰু বিপিএফৰ সৈতে পৰহিৰ ভিতৰত চূড়ান্ত হ'ব আসনৰ বুজাবুজি সেয়া এটা গুৰুত্বপূৰ্ণ আপডেট আৰু বুথ আৰু মণ্ডল পৰ্যায়ৰ পৰা অহা প্ৰতিবেদনৰ ভিত্তিতে প্ৰস্তুত কৰা হৈছে এই প্ৰাৰ্থী পেনেল বিজেপিৰ সংসদীয় বোৰ্ডে চূড়ান্ত কৰিব প্ৰাৰ্থী পেনেল এই পেনেল অৰ্থাৎ প্ৰেৰণ কৰা হ'ব আৰু বিজেপিৰ সংসদীয় বোৰ্ডে চূড়ান্ত সিদ্ধান্ত ল'ব কিন্তু অগপৰ সৈতে বা বিপিএফৰ সৈতে এতিয়াও কিছু আলোচনা বাকী আছে বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে বিজেপি নেতৃত্বই অংশগ্ৰহণ কৰে বৈঠকৰ পূৰ্বে বাজপাই ভৱনত পৰিলক্ষিত হ'ল প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু সমৰ্থকৰ ভিৰ আজি আমাৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু এজিপিৰ লগত আলোচনা হোৱা সম্ভাৱ্য চিটকেইটাক বাদ দি আমাৰ দুটা পৰ্যায়ত পেনেল প্ৰস্তুত কৰা হ'ল যিবিলাক ডিলিমিটেশ্যনৰ আগতে থকা সমষ্টি সেইবিলাকত তিনিজনীয়া প্ৰাৰ্থীৰ আমি তালিকা প্ৰেৰণ কৰিছোঁ আৰু যিটো চিট নতুনকৈ হোৱা পোষ্ট ডিলিমিটেশ্যন সেই চিটবিলাকত আমি 5জনকৈ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছোঁ যেনেকৈ আপোনালোকে ধৰি ল'ব পাৰে যে মাকুম এটা নতুনকৈ হোৱা সমষ্টি ডিমৰীয়া এটা নতুনকৈ হোৱা সমষ্টি যিখিনি সমষ্টি নতুনকৈ হৈছে তাতে আমি 5জন প্ৰাৰ্থীৰ এটা পেনেল ঠিক কৰিছোঁ আৰু যি পুৰণা সমষ্টি তাতে আমি 3জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছোঁ বিটিচি এৰিয়াৰ 15টা চিটত আমি প্ৰাৰ্থীৰ তালিকা ঠিক কৰা নাই আৰু গণপৰিষদৰ লগত যিকেইটা চিট লৈ আমাৰ আলাপ আলোচনা চলি আছে সেই চিটকেইটাতো আমি পেনেল প্ৰস্তুত কৰা নাই গতিকে লগভগ আমি এৰাউণ্ড 90 চিটৰ আমি প্ৰাৰ্থী তালিকা আজি প্ৰস্তুত কৰাৰ কামটো চূড়ান্ত হয় অহাকালি গধূলি আমি দিল্লীলৈকে তালিকাখন পঠাই দিম দিল্লীয়ে হয়তো গণপৰিষদ আৰু বিটিচিৰ যিটো আলোচনা সেইটো শেষ হোৱালৈকে অপেক্ষাও কৰিব পাৰে আৰু সেইকেইটা চিটক বাদ দি প্ৰথম এখন তালিকাও উলিয়াব পাৰে কিন্তু তাৰ কাৰণে আমাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং হ'ব এজিপি আৰু বিপিএফৰ সৈতে অহাকালি বা পৰহি মানে একেবাৰে ফাইনেল পৰ্যায়ত আমি আহি পৰিছোঁ খুব সোনকালে হৈ যাব বিপিএফৰ সৈতে ইউপিপিএলৰ কাৰণ বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতাটো তেওঁলোকে ঠিক কৰিব আমি মিত্ৰতাটো অকল বিপিএফৰ সৈতে কৰিম ইউপিপিএলক যেনেকৈ আমি 3টা চিট ললোঁ 12টা চিট আমি এৰি দিলোঁ তেতিয়া বিপিএফে ইউপিপিএলক তাৰ পৰা দিবও পাৰে নিদিবও পাৰে সেইটো তেওঁলোকৰ কথা আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী পেনেল প্ৰস্তুত বিজেপিৰ বাজপাই ভৱনত যিহেতু ইতিমধ্যে বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী যিখন বৈঠক বহিছে ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক সামৰণি পৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কিছু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে কেনেকৈ 90টা সমষ্টিৰ বাবে ইতিমধ্যে প্ৰায় তেওঁলোকে সাজু কৰিছে আৰু গোটেই কুচকাৱাজ চলিছে তিনিজনীয়া প্ৰাৰ্থী পেনেল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগৰ তিনিজনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত বিজেপিয়ে কৰিছে কিছু তথ্যৰ ভিত্তিত ৰাজ্য বিজেপিৰ সভাপতি ভাষ্য এই মুহূৰ্তত আগবঢ়াম দলৰ যি পৰম্পৰা সেই পৰম্পৰা অনুসৰি আমি 3জনীয়া আৰু 5জনীয়া দুটা পেনেল আমি প্ৰস্তুত কৰিলোঁ আৰু কাইলৈ আমি এই পেনেল কেন্দ্ৰীয় নিৰ্বাচন সমিতিলৈ প্ৰেৰণ কৰিম আৰু সোনকালে আমি আশা কৰিছোঁ 10-12ৰ ভিতৰত হয়তো মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ উপস্থিতিত
প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি নেতৃত্বত নিৰ্বাচন বা পাৰ্লামেণ্টাৰী বৰ্ডৰ যি মিটিং হয় এই মিটিঙত আমাৰ প্ৰাৰ্থী তালিকাই চূড়ান্ত ৰূপ পাব আৰু আমি যিমান সোনকালে পাৰোঁ আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিম। বিজেপিত য'ত দেখি আছে তেওঁলোকৰ মাজৰে পাব, বিজেপিত দেখাবিলাকৰ ভিতৰতে পাব। বিজেপিত যাক দেখি আছে তেওঁলোকে পাব আৰু বিজেপি যাক দেখি আছে তেওঁলোকে পাব, সেই ধৰণৰ কিছু এটা গুৰুত্বপূৰ্ণ মন্তব্য। কিন্তু এই মুহূৰ্তত কম যে অগপৰ সৈতে আৰু BPFৰ সৈতে যিটো প্ৰাৰ্থী পেনেল কেইটামান সমষ্টিৰ তেওঁলোকে প্ৰকাশ কৰা নাই, পৰহি বা কাইলৈ কথা পাতিব। আৰু BTRৰ 15টা সমষ্টিৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত এতিয়াও বিজেপিয়ে কৰা নাই। কাইলৈ দিল্লীলৈ এই প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰি পঠিয়াব। নতুন যিকেইটা সমষ্টি যিহেতু ডিলিমিটেশ্যন হৈ গৈছে, 5জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছে প্ৰথম কথা। আৰু লগতে যি বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক, তাত 3জনীয়া প্ৰাৰ্থী পেনেলো প্ৰস্তুত কৰিছে। নতুনকৈ নিৰ্ধাৰিত সমষ্টিত 5জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে। 90টা সমষ্টিৰ প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে। মিত্ৰ দলৰ সৈতে বুজাবুজি হ'বলগীয়া সমষ্টিত বিজেপিয়ে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰা নাই। আৰু BTRৰ 15টা সমষ্টিৰ পেনেল প্ৰস্তুত কৰা নাই বিজেপিয়ে। সমান্তৰালকৈ অগপ আৰু BPFৰ সৈতে পৰহিৰ ভিতৰত চূড়ান্ত কৰিব। বুথ আৰু মণ্ডল পৰ্যায়ৰ পৰা অহা প্ৰতিবেদনৰ ভিত্তিতে বা ছাৰ্ভে কৰিছে বা তেনেকুৱা তথ্যৰ ভিত্তিতে এই প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰা হৈছে। বিজেপিৰ সংসদীয় বোৰ্ডে চূড়ান্ত সিদ্ধান্ত ল'ব আৰু বৈঠকত ইতিমধ্যে বিজেপি নেতৃত্বই ভাগ লৈছে। বৈঠকৰ পূৰ্বে বাজপেয়ী ভৱনত পৰিলক্ষিত হ'ল প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু সমৰ্থকৰ ভিৰ। পোনপটীয়াকৈ আমি এই মুহূৰ্তত আমাৰ সাংবাদিক বিক্ৰম বৰাৰ সৈতে সংযুক্ত হৈছোঁ। বিক্ৰম, ডাঙৰ আপডেট আৰু কি আছে? এই বৈঠকখনৰ সামৰণি পৰিছে ইতিমধ্যে। গীতাশ্ৰী, প্ৰথম কথাটো হৈছে যে জল্পনা কল্পনাৰ অন্ত পৰিছে আৰু বাজপেয়ী ভৱনৰ পৰা ইতিমধ্যে বিজেপিৰ 90টা সমষ্টিৰ বাবে প্ৰাৰ্থী পেনেল সাজু হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ এটা কুচকাৱাজ আৰম্ভ হোৱাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে বিজেপিৰ টাৰ্গেট এইবাৰ 90, অৰ্থাৎ 90টা সমষ্টিত বিজেপি অকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত সেই কথাকে স্পষ্ট কৰি থৈ গ'ল যে বিজেপিয়ে এই মুহূৰ্তত বাজপেয়ী ভৱনত 90টা সমষ্টিৰ বাবে প্ৰাৰ্থী পেনেল সাজু কৰিলে। আৰু কাইলৈ সন্ধিয়াৰ ভাগত এই যিখন প্ৰাৰ্থী পেনেল সাজু কৰিলে মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, বৈজয়ন্ত পাণ্ডা, ৰবীন্দ্ৰ ৰাজু এওঁলোকৰ উপস্থিতিত নিৰ্বাচনী কমিটিয়ে যিখন প্ৰাৰ্থী পেনেল সাজু কৰিলে, এই প্ৰাৰ্থী পেনেল কেন্দ্ৰীয় সংসদীয় বোৰ্ডলৈ প্ৰেৰণ কৰিব আৰু তাৰ পাছত সংসদীয় বোৰ্ডে সিদ্ধান্ত ল'ব সেই সমষ্টিসমূহত কাক প্ৰাৰ্থিত্ব দিব। এতিয়া কথাটো হৈছে বিজেপিয়ে এইবাৰ 2 ধৰণে প্ৰাৰ্থী পেনেল সাজু কৰিছে। দুখন প্ৰাৰ্থী পেনেল সাজু কৰিছে, বিফৰ ডিলিমিটেশ্যন আৰু আফটাৰ ডিলিমিটেশ্যন। অৰ্থাৎ আপুনি যদি চাই যে ডিলিমিটেশ্যনৰ পূৰ্বে যিসমূহ সমষ্টি আছিল, বৰ্তমান সমষ্টিসমূহত যিসমূহ বিধায়ক থকা সমষ্টি আছে, আৰু নতুনকৈ ডিলিমিটেশ্যনৰ পাছত যিসমূহ সমষ্টি গঠন হ'ল সেই সমষ্টিসমূহৰ বাবে সুকীয়াকৈ প্ৰাৰ্থী পেনেল সাজু কৰিছে। ডিলিমিটেশ্যনৰ পূৰ্বৰ যিসমূহ সমষ্টি আছিল সেই সমষ্টিসমূহৰ বাবে 3জনীয়া প্ৰাৰ্থী পেনেল সাজু কৰিছে। বুথ পৰ্যায় আৰু মণ্ডল পৰ্যায়ৰ পৰা অহা ৰিপৰ্টৰ ভিত্তিত 3জনীয়া প্ৰাৰ্থী পেনেল সাজু কৰিছে। অৰ্থাৎ এটা সমষ্টিত 3জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীক অগ্ৰাধিকাৰ দিছে, তেওঁলোকৰ নাম কেন্দ্ৰীয় সংসদীয় বোৰ্ডলৈ প্ৰেৰণ কৰিছে। আৰু নতুনকৈ যিসমূহ সমষ্টি গঠন হৈছে, মই উদাহৰণ হিচাপে আপোনাক দিছোঁ, গুৱাহাটীৰ এটা সমষ্টি, সেই সমষ্টিটো হৈছে ডিমৰীয়া সমষ্টি, ৰঙানদী সমষ্টি হ'ব পাৰে। এনেকুৱা ধৰণৰ যিসমূহ সমষ্টি আছে, মাকুম সমষ্টি, এনেকুৱা ধৰণৰ সমষ্টিসমূহৰ বাবে 5জনীয়া প্ৰাৰ্থী পেনেল সাজু কৰিছে। আৰু 5জনীয়া প্ৰাৰ্থী পেনেল সাজু কৰি কাইলৈ সন্ধিয়াৰ ভাগত, কাইলৈ নিশাৰ ভাগত এই প্ৰাৰ্থী পেনেল কেন্দ্ৰীয় সংসদীয় বোৰ্ডলৈ প্ৰেৰণ কৰিব। এই কথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়া নাই এই মুহূৰ্তলৈকে যে কেতিয়াকৈ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা হ'ব। মুখ্যমন্ত্ৰীয়ে এই কথা ইতিমধ্যে কৈছে যে অতি সোনকালেই প্ৰথমখন প্ৰাৰ্থী তালিকা বিজেপিৰ ঘোষণা হ'ব। এতিয়া কথাটো হ'ল যে বিজেপিয়ে 90টা সমষ্টিৰ বাবে প্ৰাৰ্থী পেনেল সাজু কৰিলে দুটা ভাগত, বিফৰ ডিলিমিটেশ্যন আৰু আফটাৰ ডিলিমিটেশ্যন কৰি। এতিয়া কথাটো হ'ল যে বড়োভূমিৰ ৰাজনৈতিক দল BPF আছে আৰু অগপ আছে মিত্ৰ দল, তেওঁলোকৰ সৈতে আলোচনা চলি আছে। তেওঁলোকৰ সৈতে আলোচনা কাইলৈৰ দিনটোত সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। কাইলৈৰ দিনটোত BPF আৰু অগপৰ সৈতে আলোচনা সম্পন্ন হ'ব। তেওঁলোকে কোন কোন আসনত খেলিব, তেওঁলোক দুয়োটা দলক কিমান আসন এৰি দিব, এই আলোচনাখিনি কাইলৈ সম্পন্ন হ'ব। আৰু বাকী যিকেইটা 36টা সমষ্টি থাকিব, এইফালে 90টা সমষ্টি আপুনি বিজেপিয়ে প্ৰাৰ্থী পেনেল সাজু কৰিলে, 36টা, ইয়াৰে 36টাৰ ভিতৰত বড়োভূমিত যিহেতু 15টা সমষ্টি আছে,
তাৰে বিজেপিয়ে কেইটা লয়, BPF-এ কেইটা সমষ্টি লয়, এই কথাখিনি কাইলৈৰ দিনটোত সমস্যাটো সমাধান হ'ব। আৰু অগপৰ সৈতে যিহেতু কেইবাটাও সমষ্টিত সংঘাত হৈ আছে, গতিকে অগপক কেইটা সমষ্টি মিত্ৰতাৰ বাবে এৰি দিব আৰু কেইটা সমষ্টি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ দিশলৈ যাব, এই সমষ্টিসমূহক লৈ কাইলৈৰ দিনটোত আলোচনাখিনি সম্পন্ন হ'ব আৰু তাৰ পাছতেই সম্পূৰ্ণ যিখন প্ৰাৰ্থী পেনেল সেই প্ৰাৰ্থী পেনেল সাজু কৰিব। আৰু বিক্ৰম, যি কেইটামান সমষ্টিৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে তেওঁ প্ৰায় কেণ্ডিডেট ঘোষণা কৰি দিয়াৰ নিচিনা তেওঁ স্পষ্টকৈ কৈয়ে দিছিলে, সেই সমষ্টিবোৰতো অৰ্থাৎ তিনিজনীয়া পেনেল প্ৰস্তুত কৰি পঠিওৱা হৈছে। হয়, স্বাভাৱিকতে কেইবাটাও সমষ্টিৰ কিন্তু প্ৰাৰ্থী পেনেলত হয়তো নাম নাই। কাৰণ আপুনি চাব, মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰি থৈছিল যে যিসমূহ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী কেৱল মাত্ৰ এজন আছে, লখিমপুৰ বিধানসভা সমষ্টিটো উদাহৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছিল। লখিমপুৰ বিধানসভা সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপিৰ পৰা আৰু বেলেগ কোনো নাই। মানৱ ডেকাই যিগৰাকী বৰ্তমানৰ বিধায়ক তেওঁৱে আছে। গতিকে লখিমপুৰত গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মানৱ ডেকাই যে প্ৰাৰ্থী হ'ব সেই কথা ঘোষণা কৰি দিছিল। নগাঁও যিটো সদৰ বিধানসভা সমষ্টি, সদৰ বিধানসভা সমষ্টিটোত ৰূপক শৰ্মাৰ বাহিৰে প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু এক প্ৰকাৰ নাই বুলিয়ে কৈছে। গতিকে ৰূপক শৰ্মাক প্ৰাৰ্থী হিচাপে ইতিমধ্যে ঘোষণা কৰিয়ে দিছিল। গতিকে এনেকুৱা যিসমূহ সমষ্টিত 6-7টা সমষ্টি আছিল, সেই 6-7টা সমষ্টিত প্ৰাৰ্থী হিচাপে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি দিছিল। সেই সমষ্টিসমূহ এই প্ৰাৰ্থী পেনেলত সোমাইছে নে নাই সেয়া কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই। এই গোটেই কথাখিনি কাইলৈ পুৱাৰ ভাগত স্পষ্ট হ'ব। কাৰণ কাইলৈ পুৱাৰ ভাগতো পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাজপেয়ী ভৱনলৈ আহিব। বাজপেয়ী ভৱনত এক যোগদান কাৰ্যসূচী আছে। তিনিগৰাকী কংগ্ৰেছ ত্যাগ কৰা যি বিধায়ক আছে, অৰ্থাৎ বিজেপিৰ মডেলত থকা যি বিধায়ক আছিল 2021 চনৰ নিৰ্বাচনৰ পাছতেই, শশীকান্ত দাস ৰহাৰ বিধায়ক, বসন্ত দাস আৰু কমলাক্ষ দে পুৰকাষ্ঠ, এই তিনিজন বিধায়কে কাইলৈ দিনটোত বিজেপিত যোগদান কৰিব। লগতে আৰু কেইবাগৰাকী নেতাই কাইলৈ দিনটোত বিজেপিত যোগদান কৰিব। কমলপুৰৰ এগৰাকী নেতা পাৰ্শ্ব কলিতা, তেওঁ বিজেপিত যোগদান কৰিব। আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাজপেয়ী ভৱনত পুৱাৰ ভাগতে এখন বিশেষ বৈঠকত বহিব। আৰু তাৰ পাছতেই এই যিখিনি কথা লৈ এতিয়াও সন্দিহান এটা হৈ আছে, এই গোটেই কথাখিনি কিন্তু স্পষ্ট হোৱাৰ সম্ভাৱনা আছে। গীতাশ্ৰী, হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ বিক্ৰম। আমাক সামগ্ৰিক ৰূপে আপুনি আপডেটখিনি জনালে যে কি হ'ব পাৰে বা কি ধৰণে সংসদীয় বৰ্ডলৈকে পেনেল প্ৰস্তুত কৰি পঠিওৱা হ'ব। আৰু ইফালে দিছপুৰত NDAৰ গুৰুত্বপূৰ্ণ বৈঠকৰ অন্ত পৰিল। মুখ্যমন্ত্ৰীৰ উপস্থিতিত NDAৰ বিধায়িনী দলৰ বৈঠক, ৰাজ্যসভা নিৰ্বাচন আৰু আগন্তুক নিৰ্বাচনক লৈ আলোচনা। বৈঠকত অংশগ্ৰহণ কৰিলে কংগ্ৰেছৰ 3জন নিলম্বিত বিধায়কে। বৈঠকত শশীকান্ত দাস, বসন্ত দাস আৰু কমলাক্ষ পুৰকাষ্ঠইও ভাগ লয়। পবিত্ৰ মাৰ্ঘেৰিটা হ'ব নেকি? গৌৰৱৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী। মাৰ্ঘেৰিটাৰ পৰা নাম কৰ্তন কৰি যোৰহাটত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে পবিত্ৰ মাৰ্ঘেৰিটাৰ। দেৱী চৰণ বৰুৱা পথত ঘৰ ক্ৰয় কৰি স্থায়ী বাসিন্দা হৈছে কেন্দ্ৰীয় মন্ত্ৰীজন। 11 নম্বৰ ৱাৰ্ডৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাৰ নাম। একেটা কেন্দ্ৰতে ভোট দিব অৰ্থাৎ গৌৰৱ গগৈ আৰু পবিত্ৰ মাৰ্ঘেৰিটাই। দেৱী চৰণ বৰুৱা গাৰ্লছ স্কুলৰ ভোট কেন্দ্ৰত আছে 2ৰে ভোট। নিৰ্বাচনৰ প্ৰাক্ষণত বিৰোধী শিবিৰে বৰ শক্তিশালীভাৱে তিনি গগৈৰ এটা ধাৰণাৰ সৃষ্টি কৰিছিল যে গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ মিলিত হ'ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বা NDAৰ এই মৰ্চাৰ বিৰুদ্ধে শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। যদিও এই মুহূৰ্তলৈকে বিৰোধীৰ নিজৰ মাজত বুজাবুজিৰ এটা সমাধান সূত্ৰ ওলোৱা নাই, কিন্তু হয়তো অনাগত সময়ত ওলাব পাৰে। কিমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব বা তাৰ প্ৰশ্নটো দুটা প্ৰশ্ন। এটা হ'ল, প্ৰথম, আপুনি যোৰহাট সংসদীয় সমষ্টিত ৰাজনৈতিক সক্ৰিয়তা আপোনাৰ যোৱা লোকসভা নিৰ্বাচনৰ পাছৰ পৰা বেছিকৈ পৰিলক্ষিত হৈছে। কিমান প্ৰত্যাহ্বান আহিব তিনি গগৈ লগ হ'লে আৰু নহয় এটা দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিলে? তিনিটা কথা। প্ৰথম কথা হ'ল, মই যোৰহাটৰ আজিৰ তাৰিখত স্থায়ী বাসিন্দা। যোৰহাটত মোৰ নিজা ঘৰ আছে আজিৰ তাৰিখত, গতিকে মই এজন যোৰহাটীয়া আজিৰ তাৰিখত। দ্বিতীয় কথা, গতিকে মূল কথা হ'ল তেওঁলোকৰ তিনি গগৈ হওক বা যি নামেই নিদিয়ক কিয় তেওঁলোক একত্ৰিত হোৱাৰ অধিকাৰ আছে। তেওঁলোকৰ যি মিলন, যিটো এলায়েন্স, মিত্ৰ শক্তি, ইট ইজ অলৰেডি টেষ্টেড এণ্ড ইট ইজ অলৰেডি ৰিজেক্টেড ফৰ ছেভাৰেল অকেজনছ। আৰু অনেক গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচনৰ পূৰ্বে বিজেপি যোগদান TMC নেতাৰ। গেৰুৱা বসন পিন্ধিলে TMC নেতা কংকন নাথে। TMCৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছিল কংকন নাথ। TMCৰ কমলপুৰৰ সম্ভাৱ্য প্ৰাৰ্থী আছিল কংকন নাথ। তেওঁ যোগ দিছে বিজেপি।
হোলীৰ আনন্দৰ মাজতে হাজোত এটা শোকাবহ ঘটনা ঘটিল নয়নপুৰৰ পুথিমাৰী নৈত ডুবি মৃত্যু ঘটিছে 3জনকৈ যুৱকৰ মৃত যুৱকেইজন জয়প্ৰকাশ কলিতা বিশাল দাস সন্দীপ কলিতা SDRFৰ দুবাৰৱে উদ্ধাৰ কৰিছে তিনিওৰে মৃতদেহ গা ধুবলৈ নৈখনত নামিছিল 3জন যুৱক নৈ পাৰত 7জনীয়া বন্ধুৰ দলে আয়োজন কৰিছিল ভোজ ভাতৰ এই 3জনক আমি বিচাৰি পোৱা নাই প্ৰশাসনেও মানে ইয়াত বিচাৰি আছে আৰু তেওঁলোকে বহুত ভাল ল'ৰা জিম চৰ্চা কৰে সিহঁতে বহু মুম্বাই হওক বহুত বাহিৰত যায় সিহঁতে জিমৰ শৰীৰ চৰ্চা কৰি বহুত আমাৰ হাজোৰ সুনাম কৰি আনি আছে যে এতিয়া আমি ৰাইজে বহুত শকত আছে চৰকাৰে নতুনকৈ নিৰ্মাণ কৰিব কাছমাৰী ঘাটৰ লাচিতৰ মূৰ্তি শীঘ্ৰে শুদ্ধ ৰূপত নিৰ্মাণ কৰা হ'ব লাচিতৰ প্ৰতিমূৰ্তি কংগ্ৰেছে লাচিতৰ মূৰ্তি বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ লাচিতৰ কাষত নিৰ্মাণ কৰিছিল বাঘ হাজৰিকাৰ মূৰ্তি যিটো ইতিহাস ভুল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে এই যি কাছমাৰী ঘাটৰ বীৰ লাচিতৰ মূৰ্তি এই লাচিত বৰফুকনে ইয়াত এই মূৰ্তিত লাচিত বৰফুকনে চাই থাকিব লাগে ধুবুৰীৰ ফালে আৰু চাই আছে গুৱাহাটীলৈ এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ এনে লাগে যে লাচিত বৰফুকনেহে ধুবুৰী ফালৰ পৰাহে আহিছিল এই ধৰণে মন্তব্য কৰি নতুন কিছু পৰিকল্পনাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে মূৰ্তিটো যিটো কংগ্ৰেছ চৰকাৰৰ দিনত বনোৱা হৈছিল তাত আপোনালোকে দেখিব যে লাচিত বৰফুকনৰ কাষতে বাঘ হাজৰিকাৰ এটা স্বৰূপ এটা কৰা হৈছিল কিন্তু লাচিত বৰফুকনৰ হোৱে বাৱে থকা নামসমূহ ইয়াতে আছে যেনেকে মিচিং সমাজৰ মিৰি সন্দিকৈ আছে কিন্তু তাত সেইটো ৰিফ্লেক্ট হোৱা নাই গতিকে এই 132জন ব্যক্তিৰ পৰা আমি শিকি আৰু বুজি এই গোটেই প্ৰতিমূৰ্তিটো আমি নতুনকৈ নিৰ্মাণ কৰিম আৰু প্ৰতিমূৰ্তিটোৱে গুৱাহাটীক চাই আছে কিন্তু প্ৰতিমূৰ্তিটো হ'ব লাগিছিল ধুবুৰীক চাই থকা কাৰণ মোগল সেইফালৰ পৰা আহিছিল আৰু লাচিতে যিটো প্ৰতিমূৰ্তি বনালে এনেকুৱা লাগে যেন লাচিতহে ধুবুৰীৰ পৰা আহিছিল গতিকে ইয়াৰ গোটেই বস্তুটোৱে ঐতিহাসিক উপস্থাপনটোৱে ভুল হৈ আছে আমি ব্ৰিজখনৰ ফাংচনিং বা ব্ৰিজখন চলি থকাৰ কাৰণে আমি কৰা নাছিলোঁ এতিয়া যেহেতু ব্ৰিজ প্ৰজেক্টখন শেষ হৈ গ'ল তাতে আমি এটা সুন্দৰ যোৰহাটতো লাচিত বৰফুকন হোলোঙা পাৰত আমি কৰিলোঁ গুৱাহাটীতো আমি ধুনীয়া এটা প্ৰকল্প কৰিম হাইলাকান্দিৰ পিছত ডবকাত ইন্ধনৰ নাটনিৰ উৰা বাতৰি ডবকাৰ তেল ডিপুত গ্ৰাহকৰ ভিৰ দেখি আচৰিত হ'ব তেল ডিপুত নিশাও আনকি লানি নিচিকা সোঁত এয়া গ্ৰাহকৰ দেখা গৈছে আৰু কাৰণ হৈছে কিছু উৰা বাতৰি হাইলাকান্দিৰ পিছত ডবকাত বিয়পি পৰিল খবৰ যে ইন্ধনৰ নাটনি হ'ব আৰু তেনেকুৱা ধৰণৰ উৰা বাতৰি বিয়পি পৰাৰ লগালগ এই ধৰণৰ ছবি দেখা গৈছে ডবকাৰ তেল ডিপুত গ্ৰাহকৰ যথেষ্ট ভিৰ হাইলাকান্দিৰ পিছত ডবকাত এই ধৰণৰ এটা ঘটনাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু লগতে প্ৰশাসনে এই সন্দৰ্ভত নিশ্চিত ৰূপত হয়তো আশ্বস্ত কৰিব লাগিব সকলোকে আৰু এই ধৰণৰ উৰা বাতৰি উৎস কি সেয়াও হয়তো গুৰুত্বপূৰ্ণ ইৰাণ আমেৰিকা আৰু ইজৰাইলৰ যি যুদ্ধ চলি আছে আৰু যুদ্ধৰ প্ৰভাৱ পৰিছে ডবকাত এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া শ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ডবকা পেট্ৰল পাম্পৰ সন্মুখত ইয়াত ডবকা পেট্ৰল পাম্পত অগণন লোকে বাইক চালক হওক চাৰিচকীয়া বাহন হওক ভৰি পৰিছে তেলৰ নাটনি পেট্ৰল ডিজেলৰ নাটনি দেখা গৈছে আৰু এইদৰে দেখা গৈছে ডবকা পেট্ৰল পাম্পৰ পৰিৱেশ আপোনালোকে দেখিছে ডবকা পেট্ৰল পাম্পৰ পৰিৱেশ এয়া দেখিছে আপোনালোকৰ হঠাৎ গ্ৰাহকৰ ভিৰ দেখা গৈছে এয়া হঠাৎ দেখা গৈছে গ্ৰাহকৰ ভিৰ কিয় মই নাজানো মই এতিয়া আহিছোঁ তেল ভৰাব আহিছে অন্য পেট্ৰল পাম্পত তেল নাই তেল শেষ হৈ গ'ল হয় তেল শেষ হৈ গৈছে তেওঁলোকে কি ক'ব অন্য পেট্ৰল পাম্পত গৈছিল নেকি আপুনি তেল নাই আপোনালোকে দেখিছে ডবকাত কেইবাখনো পেট্ৰল পাম্পত তেলৰ নাটনি দেখা গৈছে ইতিমধ্যে শেষ হোৱা দেখা গৈছে এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে তেল ভৰাবলৈ বাধ্য হৈছে হয়তো যিকোনো মুহূৰ্তত তেল শেষ হৈ যাব পাৰি বুলি তেওঁলোকে অনুভৱ কৰিছে দাদা অন্য পেট্ৰল পাম্পত গৈছিল নেকি
তেল ভৰাবলৈ সব বন্ধ নদীৰ পাৰত বন্ধ কি ক'ব আচলতে কি এনেকুৱা কিয় প্ৰভাৱ পৰিলে নাজানো আমিতো সদায় 100 টকা 200 টকাৰ ভৰো আমিতো হঠাৎ ইয়াত আহি ইমান বিল দেখিছোঁ কি বস্তু কি হ'ল ইৰাণৰ যুদ্ধৰ কাৰণে নেকি আমাৰ ইয়াত নেকি কিবা হেৰি পৰিলে নেকি এইটোতো ৰাইজৰ মনত কি হাহাকাৰ লাগিছে আমিতো নাজানো এয়া দেখিছে এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এয়া দেখিছে আপোনালোকে কেইবাখন পেট্ৰল পাম্প ইতিমধ্যে বন্ধ হৈ গৈছে পঞ্চম দিনত আমেৰিকা আৰু ইজৰাইলৰ সৈতে ইৰাণৰ যুদ্ধই প্ৰৱেশ কৰিলে আৰু শীঘ্ৰে আমেৰিকা ইজৰাইলৰ ইৰাণৰ যি অভিযান সেয়া সামৰণি পৰিব বুলি দাবী কৰিছে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডাৰ মুৰব্বী এডমিৰেল ব্ৰেড কুপাৰে ইৰাণৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা ধ্বংস কৰা বুলি দাবী কৰিছে কুপাৰে আৰু 100 ঘণ্টাৰো কম সময়তেই অন্ত পৰিব ইৰাণ অভিযান শীঘ্ৰেই অন্ত পৰিব ইৰাণৰ প্ৰতিৰোধ আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুৰব্বী এডমিৰেল ব্ৰেড কুপাৰৰ দাবী ইতিমধ্যেই ধ্বংস হৈছে ইৰাণৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা পঞ্চম দিনত ভৰি দিলে ইৰাণ আমেৰিকা ইজৰাইলৰ যুদ্ধই অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ ইৰাণ আৰু লেবাননত ইজৰাইলৰ বায়ু সেনাই যুদ্ধ জানেৰে চলাইছে ধাৰাবাহিক আক্ৰমণ দুই দেশৰ ভিন্ন স্থানত শ শ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাইছে সমান্তৰালকৈ ইৰাণে উপসাগৰীয় দেশসমূহত অব্যাহত ৰাখিছে প্ৰত্যাক্ৰমণ ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰাণৰ ড্ৰোন আক্ৰমণ এই আক্ৰমণৰ ফলত দূতাবাসটোৰ সামান্য ক্ষতি হোৱাৰ কথা প্ৰকাশ কৰিছে সৌদি আৰবে ইপিনে ইৰাণৰ আক্ৰমণত তেল সৰবৰাহ আৰু বিমান চলাচল স্তব্ধ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ তৈল সৰবৰাহৰ ব্যাঘাতে বজাৰত নেতিবাচক প্ৰভাৱ পেলাইছে অৱশ্যে ইৰাণৰ সবাতোকৈ কাৰ্যক্ষম সাবমেৰিনকে ধৰি 17খন জাহাজ ধ্বংস কৰাৰো দাবী তুলিছে আমেৰিকাই আমেৰিকাৰ দাবী হৰমুজ প্ৰণালীৰ লগতে আৰৱ উপসাগৰীয় অঞ্চল তথা ওমান উপকূলত ইৰাণৰ আৰু এখনো জাহাজ নাই আৰু সেই সূত্ৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ক'লে হৰমুজ প্ৰণালীত আৰু জাহাজ চলাচলত বাধা নাই আমেৰিকাই এস্কৰ্ট দি বাণিজ্যিক জাহাজ পাৰ কৰাই দিব হৰমুজ প্ৰণালী যুদ্ধৰ প্ৰসংগত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুৰব্বী এডমিৰেল ব্ৰেড কুপাৰৰ দাবী আমেৰিকা ইজৰাইলে ইতিমধ্যে 2000ৰো অধিক ক্ষেপণাস্ত্ৰৰে ইৰাণৰ প্ৰায় 2000 লক্ষ্যস্থানত আক্ৰমণ কৰিছে ইৰাণৰ আকাশমাৰ্গ সুৰক্ষা ব্যৱস্থা বিকল কৰাৰ লগতে ইৰাণৰ কেইবাশ বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপস্থলী তথা ড্ৰোন ধ্বংস কৰিছে বিশ্বৰ দুই শক্তিধৰ দেশ আমেৰিকা আৰু ইজৰাইলৰ বায়ু সেনাই যুটীয়াভাৱে বিমান আক্ৰমণ চলাই সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি অহা ইৰাণৰ আকাশমাৰ্গ এতিয়া আমেৰিকা ইজৰাইলৰ দখলত থকা বুলি দাবী কৰিলে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুৰব্বীগৰাকীয়ে সমান্তৰালকৈ যুদ্ধ আৰম্ভণিৰে পৰা ইৰাণৰ 3 শতাধিক ক্ষেপণাস্ত্ৰ নিষ্ক্ৰিয় কৰাৰ দাবী তুলিলে ইজৰাইলৰ বায়ু সেনাই ইজৰাইলৰ বায়ু সেনাই বেলিষ্টিক মিছাইল ধ্বংস কৰাৰ লগতে ইৰাণৰ আকাশমাৰ্গ সুৰক্ষা ব্যৱস্থাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে একে সময়তে লেবাননত থকা হিজবুল্লাৰ 60টাকৈ ঘাটিত আক্ৰমণৰ দাবী তুলিলে আইডিএফে মূলতঃ হামাছ আৰু হিজবুল্লাৰ ঘাটি তথা অস্ত্ৰ ভাণ্ডাৰ ক্ষেপণাস্ত্ৰ নিক্ষেপস্থলী তথা কামাণ্ড কেন্দ্ৰক লক্ষ্য কৰি ইজৰাইলে কৰিছে বিমান আক্ৰমণ ইজৰাইলৰ দাবী এইসমূহ স্থানৰ পৰাই ইৰাণ পোষ্য সন্ত্ৰাসবাদী সংগঠন হামাছ আৰু হিজবুল্লাই ইজৰাইল আক্ৰমণৰ পৰিকল্পনা কৰিছিল ইৰাণৰ এটা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণস্থলীতো ইজৰাইলে আক্ৰমণ কৰাৰ দাবী তুলিছে দাবী অনুসৰি আমেৰিকাৰ চোৰাংচোৱাই ইৰাণৰ এই নতুন স্থানত পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ স্থান চিহ্নিত কৰিছে মিন জাদেহি নামৰ এই স্থানতেই বহু কেইগৰাকী বিজ্ঞানীয়ে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ চেষ্টা চলাই আহিছে আৰু এই স্থানতেই ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰিছে ইজৰাইলে
ক্ৰমাগত 5 দিন ধৰি যুদ্ধ চলি আছে বিশ্বই যুদ্ধৰ বিভীষিকা দেখিছে কিন্তু আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰিছে আমি যুদ্ধ আৰম্ভ কৰিছোহে মাথোন নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট موشک از اینجا میاد از سمت چپ میاد তুৰ্কীক আক্ৰমণৰ লক্ষ্যৰে ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ অৱশ্যে বিফল হ'ল ইৰাণৰ এই আক্ৰমণ নাটোৰ আকাশ আৰু ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাই নেটোৰ ধ্বংস কৰিছে ইৰাণৰ ক্ষেপণাস্ত্ৰ ইৰাক আৰু সিৰিয়া আকাশমাৰ্গ অতিক্ৰম কৰি তাৰ পিছত ধৰা পৰিছে এই ক্ষেপণাস্ত্ৰটো এই ঘটনাৰ পিছতে ইৰাণক সংঘাতত বৃদ্ধি কৰিব পৰা পদক্ষেপৰ পৰা বিৰত থাকিবলৈ হকিয়াই দিছে তুৰস্কই ইৰাণে আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি ইজৰাইল ইৰাক জৰ্ডানৰ লগতে উপসাগৰীয় ৰাষ্ট্ৰসমূহক আক্ৰমণ কৰি প্ৰতিশোধ অব্যাহত ৰাখিছে তাৰ মাজতো তেহৰানৰ ক্ৰোধৰ পৰা ৰক্ষা পৰিছিল তুৰস্ক কিন্তু এতিয়া এই আক্ৰমণৰ পিছতে ইৰাণে নিজৰ লক্ষ্য প্ৰসাৰ কৰা পৰিলক্ষিত হৈছে নেটোৰ সদস্য তথা ইৰাণৰ প্ৰতিবেশী দেশ তুৰস্কই ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আৰু ক্ষেপণাস্ত্ৰৰ ক্ষমতাক লৈ চলি থকা আলোচনাৰ সময়ত ৱাশ্বিংটন আৰু তেহৰানক চুক্তিত উপনীত হ'বলৈ আহ্বানো জনাইছিল লগতে আমেৰিকা সকীয়াই দিছিল যুদ্ধৰ ভয়াৱহ পৰিণামৰ কথা শ্ৰীলংকাৰ উপকূলত থকা ইৰাণৰ জাহাজত আমেৰিকাৰ সাবমেৰিন আক্ৰমণৰ পিছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে 100 জন লোক আৰু এই আক্ৰমণত নিহত হৈছে 80 গৰাকী লোক শ্ৰীলংকাৰ দক্ষিণ উপকূলৰ ওচৰতে ঘটা এইটো আক্ৰমণৰ ঘটনা জাহাজখন আছিল ইৰাণৰ নৌসেনাৰ মুজ ক্লাছ ফ্ৰিজেট আইৰিছ ডেনা আৰু এই আইৰিছ ডেনাত থকা ক্ৰুসকলক উদ্ধাৰৰ বাবে তৎপৰতা গ্ৰহণ কৰিলে শ্ৰীলংকাই উদ্ধাৰ কাৰ্যৰ বাবে জাহাজ আৰু বিমান মোতায়েন কৰিলে ততাতৈয়াকৈ আৰু বিমান মোতায়েন কৰি উদ্ধাৰ কাৰ্য চলাই শ্ৰীলংকাৰ বন্দৰ চহৰ গালেৰ পৰা মাত্ৰ 40 নটিকেল মাইল দূৰত্বত আছিল এই জাহাজখন ইৰাণৰ নৌসেনাৰ এখন জাহাজ আন্তঃৰাষ্ট্ৰীয় জলসীমাত প্ৰৱেশৰ কথা নিশ্চিত কৰিছিল শ্ৰীলংকাই তাৰ কেইঘণ্টামানৰ পিছতে আমেৰিকাৰ সাবমেৰিনখনে আক্ৰমণ কৰে জাহাজখনত আৰু আইৰিছ ডেনাত আছিল 180 জন লোক আইৰিছ ডেনা নামৰ জাহাজখনে শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত হৈ থকা ইণ্টাৰনেশ্যনেল ফ্লিট ৰিভিউ 2026তো ভাগ লৈছিল সেই অনুষ্ঠানটোত ভাগ লৈ উভতিছিল অনুষ্ঠান সামৰি ভাৰতৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰিছিল জাহাজখনে 18 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে বংগোপসাগৰত অনুষ্ঠিত নৌসেনাৰ অনুশীলনত অংশগ্ৰহণ কৰিছিল জাহাজখনে দুসপ্তাহ পূৰ্বে ইষ্টাৰ্ণ নেভেল কমাণ্ডে বিশাখাপট্টনমত এই ইৰাণৰ জাহাজখনক আদৰণি জনাইছিল আৰু এক্স পোষ্টযোগে এই কথা সদৰি কৰিছিল ইষ্টাৰ্ণ নেভেল কমাণ্ডে শ্ৰীলংকাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি ইতিমধ্যে 32 জন লোকক উদ্ধাৰ কৰা হৈছে সাগৰৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাটাও মৃতদেহ বন্দৰ চহৰ গালেৰ এখন চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে আহতসকলক আৰু মৃতকৰ সংখ্যা সবিশেষ বৰ্তমানেও জনোৱা হোৱা নাই শ্ৰীলংকাৰ ফালৰ পৰা ইৰাণৰ জাহাজখনৰ পৰা সহায় বিচাৰি ডিষ্ট্ৰেছ কল লাভ কৰিছিল শ্ৰীলংকাৰ নৌসেনা আৰু তাৰ পিছতে শ্ৰীলংকাৰ বায়ুসেনা অৱগত কৰে নৌসেনাই তাৰ পিছত সমন্বিত যি উদ্ধাৰ অভিযান চলালে নৌসেনা আৰু বায়ুসেনা বাহিনীয়ে শ্ৰীলংকাৰ জাহাজখন এখন সামৰিক জাহাজ ঘটনাটো শ্ৰীলংকাৰ জলসীমাৰ বাহিৰত ঘটে যদিও আগবঢ়োৱা হৈছে সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ দেশখন বুলি তেওঁলোকে জনায় ঘটনাৰ সময়ত শ্ৰীলংকান বাহিনীয়ে অঞ্চলটোৰ আন কোনো জাহাজ বা বিমান প্ৰত্যক্ষ কৰা নাছিল In fact, last night we sunk their prize ship, the Soleimani. Looks like POTUS got him twice. Their Navy, not a factor. Pick your adjective, it is no more. In fact, yesterday, in the Indian Ocean, and we'll play it on the screen there, an American submarine sunk an Iranian warship that thought it was safe in international waters. Instead, it was sunk by a torpedo. Quiet death. The first sinking of an enemy ship by a torpedo since World War II. Like in that war, back when we were still the War Department, we are fighting to win. इसराइल में अभी सायरन्स बज रही हैं उसका मतलब है कि ईरान से मिसाइल लॉन्च किए गए हैं आप सुन सकते हैं आवाज तो मैं इस वक्त टेल अवीव में हूं और हर साइड से सायरन्स बज रही हैं और लोग
अंदर शेल्टर की तरफ जा रहे हैं और मैं भी अब शेल्टर की तरफ जाने की कोशिश करूंगा, क्योंकि ऐसा लगता है कि अभी भी यहाँ पे जो है ये सिलसिला नहीं रुक रहा है। लगातार कोशिश की जा रही है ईरान की तरफ से इसराइल को टारगेट करने की। एक के बाद एक जो है मिसाइल्स और रॉकेट्स फेंके जा रहे हैं। जेरूसलम में भी कई आज हमले किए गए, हालांकि काफ़ी सारे मिसाइल्स जो हैं वो इंटरसेप्ट किए जाते हैं एयर डिफेंस सिस्टम के ज़रिए, जो हवा में ही नाकारा हो जाते हैं, लेकिन काफ़ी सारे जो है वो हिट कर रहे हैं टारगेट को। और सुन सकते हैं आप तो यहाँ आप नहीं देखेंगे लोगों की मूवमेंट, क्योंकि लोग जो हैं अंदर जा रहे हैं शेल्टर की तरफ। तो हम भी कोशिश करेंगे आगे अंदर शेल्टर की तरफ जाने की। और इतिमध्ये আমেৰিকায়ো নিশ্চিত কৰিছে এই আক্ৰমণৰ কথা। আমেৰিকাৰ যুদ্ধ সচিব পিট হেগছেথে নিশ্চিত কৰিলে এই আক্ৰমণৰ কথা। টৰ্পিডৰ দ্বাৰা আক্ৰমণ কৰা হৈছিল সেই জাহাজখনক। আমি জাহাজখনৰ সেই ঘটনাখিনিৰ সবিশেষ জনালো। আন কিছু খবৰলৈ আগবাঢ়িম। গুৱাহাটীবাসীয়ে লাভ কৰিলে আৰু এখন উৰণ সেতু। ভৰলু শান্তিপুৰ সংযোগী উৰণ সেতু মুকলি হ'ল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উৰণ সেতুখন। 100 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে উৰণ সেতুখন। দীনেশ চন্দ্ৰ গোস্বামী নামেৰে নামাকৰণ কৰা হৈছে সেতুখন। দীৰ্ঘদিনীয়া যান জঁটৰ সমস্যাৰ পৰা সকাহ পাব গুৱাহাটীবাসীয়ে। ভৰলুৰ মাজেৰে যোৱা ৰেলৱে পথৰ ওপৰেৰে নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন। নিশা নানা ৰঙী লাইটেৰে জিলিকি তোলা দেখা গৈছে ভৰলুমুখৰ এই নতুন উৰণ সেতু। 100 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে। 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সেতুখন। ভৰলুমুখ আৰু শান্তিপুৰৰ মাজত আজি নিৰ্মীয়মান উৰণ সেতুখনৰ শুভ উদ্বোধন হ'ল। এই উৰণ সেতুখনে শান্তিপুৰ আৰু ভৰলুমুখৰ যিটো মাজত ৰেল ক্ৰছিং আছিলে আৰু গুৱাহাটী ৰেলৱে ষ্টেচনৰ কাষত এই ৰেল ক্ৰছিংটো থকা কাৰণে বহু ৰেল পাৰ হৈ যায়। শিক্ষাৰ্থী এম্বুলেন্স আদিও সময়মতে পাৰ হ'ব নোৱাৰিছিলে। আজি ৰাজ্য চৰকাৰে 99 কোটি টকা খৰচ কৰি এই উৰণীয়া সেতুখন নিৰ্মাণ কৰি সম্পূৰ্ণ কৰে আৰু এই উৰণীয়া সেতুখন আমি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু অসমৰ সাংসদ দীনেশ গোস্বামী ডাঙৰীয়াৰ নামত আমি উৎসৰ্গা কৰিছোঁ। এই সেতুখনত আপোনালোকে দেখাৰ দৰে ইয়াতে শান্তিপুৰৰ পৰা 2 লেন হ'ব। ভৰলুমুখলৈকে নামি যোৱা ৰাস্তাটো 1 লেন হ'ব। আকৌ আমি এলিভেটেড কৰিডৰ দি শান্তিপুৰলৈকে উভতি অহা ৰাস্তাটো 1 লেন হ'ব, 1.5 লেন হ'ব। কিন্তু শান্তিপুৰৰ পৰা যদি আমি ভৰলুমুখ বা কামাখ্যালৈকে যাওঁ বা আমি শুক্লেশ্বৰলৈকে যাওঁ, আমি মিডল পইণ্টলৈকে 2 লেন পাম। মহানগৰীৰ পাণবজাৰত শৰাইঘাটৰ ৰণস্মৃতি মুকলি কৰা হৈছে। মুকলি হ'ল শৰাইঘাট ৰণৰ স্মৃতিসৌধ আৰু উদ্যান। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিছে স্মৃতিসৌধ আৰু উদ্যান। পুৰণি আয়ুক্ত কাৰ্যালয়ৰ 2.5 একৰ ভূমিত নিৰ্মাণ কৰা হৈছে শৰাইঘাটৰ ৰণস্মৃতি। ব্ৰহ্মপুত্ৰ নদী পাৰ উদ্যান সম্প্ৰসাৰণৰো শিলান্যাস কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। স্মৃতিসৌধত সন্নিৱিষ্ট হৈছে 132 গৰাকী যুঁজাৰুৰ নাম। পুৰণা DC অফিচ, ইয়াত আমি যিখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আমি নতুনকৈ উদ্যান নিৰ্মাণ কৰি আছিলোঁ, তাৰ ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ হৈ গ'ল। আজি থাৰ্ড ফেজটো আমি শুভ উদ্বোধন কৰিলোঁ। যি জেগাত পুৰণা DC অফিচ আছিল, SP অফিচ আছিল, ষ্টাম্প ভাণ্ডাৰ বিলাক আছিলে আৰু আমাৰ পৌৰ নিগমৰ আয়ুক্তৰ কাৰ্যালয় আছিলে, জেগাটো সুন্দৰভাৱে পৰিৱৰ্তন হ'ল। আৰু ইয়াত আমি এটা শৰাইঘাট ৰণ স্মৃতি স্তম্ভ বনাইছোঁ, যিটোত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৰা লাচিত বৰফুকন আৰু তেওঁৰ লগত এই গোটেই শৰাইঘাট ৰণত যিসকলে বিভিন্ন দায়িত্ব গ্ৰহণ কৰিছিল, তেনে 132 জন বীৰ, তেওঁলোকৰ নামো ইয়াত আমি সন্নিৱিষ্ট কৰিছোঁ।
আমি লাচিত বৰফুকনৰ বিষয়ে চৰ্চা কৰোঁ, কিন্তু শৰাইঘাট ৰণখন যে এক কালেক্টিভ এফৰ্ট আছিলে, স্বৰ্গদেউ চক্ৰধৰ সিংহ, উদয়াদিত্য সিংহ, আতন বুঢ়াগোহাঁই, লাচিত বৰফুকন, মিৰি সন্দিকৈ, ৰাণী ৰজা পৰ্যন্ত এই গোটেই ইতিহাসবিলাক আমাৰ চৰ্চাৰ বাহিৰত আছিলে। আজি আমি সাঁচিপাতৰ পৰা এই নামসমূহ উদ্ধাৰ কৰি ৰণস্মৃতি স্তম্ভত আমি খোদিত কৰিছোঁ আৰু ই অসমৰ যুৱ প্ৰজন্মক আৰু ৰাইজক শৰাইঘাট ৰণখনৰ বিষয়ে জানিবলৈ চিন্তাৰ উদ্বেগ ঘটাব আৰু বহুত নতুন কথা আমি বুজিব পাৰিম। মহানগৰীত হোলীৰ দিনাই নৃশংস হত্যাকাণ্ড। পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে পুত্ৰই। নিৰ্মম হত্যাকাণ্ড এটা সংঘটিত হৈছে। ৰিয়ান চৌধুৰীৰ হাতত মৃত্যু হৈছে ব্যৱসায় পিতৃ মনীষ চৌধুৰীৰ। ছুপাৰ মাৰ্কেটৰ দিলীপ হুজুৰীৰ পথত ঘটা এইটো নৃশংস ঘটনাৰ পিছতে আত্মসমৰ্পণ কৰিলে অভিযুক্ত ৰিয়ান চৌধুৰীয়ে। পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত বৰ্তমান আগবঢ়াই নিছে আৰক্ষীয়ে। এক্সিডেণ্টেল মানে আমি যিটো ঘৰৰ মানুহ বা তাতে থকা সাক্ষীসকলক সোধাৰ একদম প্ৰিলিমিনাৰী ষ্টেজত আছে, কিন্তু গম পাইছোঁ যে ঘৰুৱা গণ্ডগোল চলি আছিলে। মাক আৰু দেউতাকৰ যিটো মানে ডমেষ্টিক ভাইলেঞ্চৰ সময়ত দেউতাকৰ ওপৰত মাকক হয়তো ছেভ কৰিবৰ বাবে এইটো ঘটনাটো ঘটিছে। ল'ৰাজনৰ বয়স কিমান? ল'ৰাজনৰ বয়স 23 বছৰ। মানুহজন যিজন ডিচিজড হয় তেখেত 50 years, আপোনাৰ দিলীপ হুজুৰী পথৰ। ল'ৰাজন ইঞ্জিনিয়াৰ বুলি কৈছে, মানে ইঞ্জিনিয়াৰিং পাছ কৰিছে আৰু এমটেকৰ প্ৰিপেৰেশ্যন কৰি আছিলে। যথেষ্ট নৃশংসভাৱেই হৈছে ঘটনাটো, কিন্তু এজ পাৰ মানে উইটনেছ ষ্টেটমেণ্ট আৰু যিখিনি চাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চ এতিয়ালৈকে পাইছোঁ, হয়তো ঘৰুৱা কণ্ডলৰ পৰিণতি হয়। মহানগৰীত ভাড়াতীয়াক হত্যাৰ অপচেষ্টা কৰিলে ভাড়াতীয়াই। এই ঘটনা গুৱাহাটী মহানগৰীত ঘটিছে। মহানগৰীৰ ISBTৰ আজান ফকীৰ পথত এটা চাঞ্চল্যকৰ ঘটনা। উপেন বৰা নামৰ লোকজনৰ ঘৰতেই ঘটা এইটো ঘটনা। অভিযুক্ত আক্ৰমণকাৰী লংকাৰ এবাদ হুছেইন। একেটা ঘৰতে ভাড়াতীয়া হিচাপে থাকে দুইজন। এইজন মানুহ মোক বুঢ়া মানুহ মোক মাৰে, মোক বাগাৰে মাৰে মাৰছে। এই ঘৰৰ মানুহ এজন মাৰিছিল মোক, ভাড়াতীয়া মানুহ এজন মোক মাৰিছিল। মালিকৰ অন্যত মই ভাড়া ঘৰত ফেৰি ঘৰত আছো, মালিকৰ পাৰ্মিশ্যন আছে। মালিকে মোক কৈছিল দাদা থাক আনি মোক মাৰছিল। মোক বাগৰে বাগৰে মাৰছিল। গৰু মানুহ মাতি মই আছো, গৰু মানুহ মোক কৈছে দাদা থাক, মোক উল্টাকে মাৰছে। তেজ কৰিছে মোক বাগৰে বাগৰে মাৰি। তুমি এক মাৰিছা নেকি? কি নাম তোমাৰ? কি নাম? এবাৰ হুছেইন। ক'ত ঘৰ? অৰিজিনেল ঘৰ কোনটো? ইয়াতে ভাড়াত থাকা? হাতটো দেখা, খুব দিছে। কাণ পেজ চৰ মাৰে তেনেকে একদম।